মোৰ সহধৰ্মিনী গায়ত্ৰী, জীউজীয়া বীৰ, এই যে পৰিয়ালটোৰ সকলোতে সহযোগিতা লাগিব। তাৰ পৰা দলৰ কাৰ্যকৰ্তাসকল, বুথ সভাপতি কেইগৰাকীৰ পৰা, মোৰ ছ'চিয়েল মিডিয়াৰ ল'ৰাকেইজনৰ পৰা, আমাৰ যুৱ মৰ্চা বা প্ৰতিটো মৰ্চা, মোৰ দলীয় কাৰ্যকৰ্তাসকল, এখেতসকলৰ সহযোগিতাত আগবাঢ়িছোঁ। আৰু আমাক পথ নিৰ্দেশনা, মাৰ্গদৰ্শন দিছে আজিৰ তাৰিখত নৰেন্দ্ৰ মোদীদেৱ, নাড্ডা ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া। তাৰপিছত মই ব্যক্তিগতভাৱে কৃতজ্ঞতা জনাবই লাগিব প্ৰাক্তন সভাপতি, যি মোক কাম কৰিবলৈ বহু সুবিধা দিছিল, আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰঞ্জিত দাস, ভৱেশ কলিতা, এখেতসকলৰ কথা মই ক'বই লাগিব। আৰু সৰ্বোপৰি যে এই নিজৰ ওপৰত বিশ্বাসটো যাতে শক্তিশালী হয়, গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে এটা লক্ষ্য স্থিৰ কৰি দিবানিশে কাম কৰি যে আগুৱাই যাব লাগে আৰু সেইদৰে আগুৱাই গ'লে সাফল্যও লাভ কৰিব পাৰি, এই কথাটো যিজনে শিকাইছে, যিজনে দলক ভাল পাবলৈ শিকাইছে, অসমখনক নিস্বাৰ্থভাৱে কেনেকৈ ভাল পাব পাৰি লাগে, কিদৰে 17-18 ঘণ্টাও কাম কৰিব পাৰি, সেই শিকাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাইলৈৰ পৰা আকৌ ৰাজনৈতিক দ্বন্দ্ব হ'ব, তাত্ত্বিক আলোচনা হ'ব, যুক্তিতৰ্ক হ'ব, মোক কোনোবাই বেয়া পাব, কিন্তু আজিৰ এই যিটো এটা মোৰ কাৰণে এটা শুভ মুহূৰ্ত, এই মুহূৰ্তত সকলোবিলাক একাষৰীয়াকৈ থৈ অসমৰ প্ৰতিগৰাকী নাগৰিকৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ। আপোনালোকৰ শুভেচ্ছা শুভাশীষৰ বাবে এটা নতুন দায়িত্ব লাভ কৰিছোঁ। মোদী 3 চৰকাৰ নতুন চৰকাৰত ময়ো এগৰাকী এটা অংগ হ'ব পাৰিম।